চৰিত্ৰহীন শিক্ষকৰ নিৰ্লজ্জ কাণ্ড ছাত্ৰীৰ লগত ভাইৰেল অশ্লীল ভিডিঅ' মেট্ৰিক পাছ কৰাই দিয়াৰ নামত গঢ়িলে যৌন সম্পৰ্ক ভিডিঅ' ভাইৰেল কৰি ব্লেকমেইলিং শিক্ষক সমাজত কলংকিত কৰিছে মৰিগাঁৱৰ সুতাৰ গাঁৱৰ এজন শিক্ষকে ছাত্ৰীৰ লগত অশালীন কাণ্ড কৰি ভাইৰেল কৰিছে ভিডিঅ' পুনৰ লিংক বিচাৰি হাবাত ৰখাইছে ডেকা চাবে এই চৰিত্ৰহীন শিক্ষকজনলৈ মন কৰক এওঁৰ নাম আব্দুল বাটেন পেছাত এগৰাকী টিউচন শিক্ষক টিউচন ছাৰে লজ্জানত কৰিছে ধিংবাসীক টিউচন শিক্ষক আহমেদ বাটেনে নিচাজাতীয় দ্ৰব্য খুৱাই নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ লগত স্থাপন কৰিলে অবৈধ যৌন সম্পৰ্ক মেট্ৰিক পৰীক্ষা পাছ কৰাই দিয়াৰ প্ৰলোভন দি টিউচন শিক্ষক আহমেদ বাটেনে কেইবাবাৰো শাৰীৰিক নিৰ্যাতন চলাই অহা বুলি নিৰ্যাতিত ছাত্ৰীগৰাকীৰ পিতৃয়ে ধিং আৰক্ষী থানাত কৰিছে এজাহাৰ কেৱল যৌন সম্পৰ্ক স্থাপনেই নহয় সম্পৰ্ক কৰাৰ সময়ত গোপনভাৱে ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপিত হৈছে বিগত কেইবামাহ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অহা টিউচন শিক্ষক ৰূপে ধুৰন্ধৰ আহমেদ বাটেনৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ ছাত্ৰীগৰাকী অমান্তি হোৱাত সৰ্বত্ৰে ভাইৰেল কৰি দিলে আহমেদ বাটেন আৰু ছাত্ৰীগৰাকীৰ গোপন ভিডিঅ' ইতিমধ্যে ধিং আৰক্ষী ধুৰন্ধৰ আব্দুল বাটেনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আমি ঘৰৰ মানুহ মানে আগত এইটো জনা নাই বেলেগ মানুহে শুনিছে তিনিজন আগত শুনিছে কিন্তু পিছত তিনিজন পিছত মই শুনিছো যে তেনেকুৱা ঘটনা হৈছে কি হৈছে মানে আমি যেটো মাষ্টৰ আছে সেইটো মাষ্টৰে মই টিউচন কৰিবলৈ দিছো 4 মাহ ধৰি নাম কি নাম আছিল আব্দুল বাটেন সেইটো মাষ্টৰ আহি টিউচন কৰিছে ল'ৰা ছোৱালী 14 জন সি চলাই আছে কামটো কিন্তু আমিতো শুনা নাই যে মাষ্টৰটো তেনেকুৱা বেয়া আছে আমি কিন্তু জানা নাই আমি ভাল ছোৱালী দিছো সি বাবাৰ মতন সি টিউচন কৰি আছে সি বাবা হৈ যে তেনেকুৱা ছোৱালীৰ ওপৰতে তেনেকুৱা কৰিছে আমি একো ক'বলৈ নোৱাৰো আমি এনেকুৱা বিশ্বাস কৰিছো সি ছোৱালীজনে খুব মানে যেহেতু কথা বাৰ্তা মানে কৈছে যে বেলেগ কথাটো তই যদি নামান তাহলে তাক খুব পিটিছে আৰু সি কিবা নিচা খাৱাই যিখিনি ছোৱালী আছিল এটা ছোৱালী বাবাৰ লগত বা বায়েৰ লগত বা কোনো মাৰ লগত এটা কথা কোৱা নাই সি যে কি কৰিছে সি জানে এটা ছোৱালী কোৱা নাই ঘৰত এই বাছে সি গৈ আছে পিছত যেটো কামটো হে কৰিছে যে এই তই আমাৰ কথাটো মান পিছত মানে সি দেখাই দিছে তাক পাছ কৰিছো মোৰ হাত লাম্পা আছে বহুত মাষ্টাৰ আছে সি মাষ্টাৰো আনিছে দেখিছো মেট্ৰিকটো পাছ কৰাই দিম তই আমাৰ কথাটো মানি যা সি তেনেকুৱা কৈ ছোৱালীবিলাকে আৰু কিবা খুৱাইছে নিচা কিবা খুৱাইছে ছোৱালীবিলাক এটা ছোৱালী বাদ কোৱা নাই সিহঁতে ভাবিছে যে মোক তেনেকুৱা কৰি আছে তে আমি মেট্ৰিকটো পাছ কৰি লওঁ পিছত তাক ধৰিম এতিয়া যে সি ধৰা পৰিলে পিছত তাক জানিছো তেনেকুৱা ঘটনা হৈ গৈছে ছোৱালী কি আপোনাৰ ছোৱালীৰ লগত অকলে কৰিছে না গোটেইখিনি ছোৱালীৰ লগত কৰিছে এতিয়া মই ভাবিছো যে আমাৰ ছোৱালীৰ লগত কৰিছে কিন্তু বেলেগ ছোৱালীতো মোক ধৰা পৰা নাই আমিহে ধৰি পাৰিছো এইটোতো আমি বেলেগ ছোৱালী কেনেকুৱা কম যে সিহঁতৰ লগত কৰিছো বুলি এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি এইটো বিচাৰ চাইছো আমিতো সিহঁতক মাতিছে আমাক খুব মানে কৈ আছে যে তই মিলি যা আমি মিলি যাবলৈ মানে দুখীয়া মানুহ আমাৰ একো নাই আমি এইটো আপুনি চাই কেনেকুৱা ঘৰ আছে আমাৰ পাকা ঘৰো নাই আমি এটা মাছে বেপাৰ কৰি খাওঁ এইটো কাম যে সি কৰিছে আমাৰ ছোৱালীটো জিন্দগীটো কাম শেষ কৰিলে এতিয়া আমি ছোৱালীজন ক'ত যাম ছাৰ কিন্তু আমাৰ এতিয়া দুনিয়াৰ বিচাৰটো মন লাগে যেখিনি 3টা ভাই আছে 3টা ভাই চেন্নাই বিষ লৈ বহি আছে খাবলৈ কাৰণে আপুনি খুদক চৰকাৰক বৈচাক এইটোও জনাইছো যে আমাৰ চৰকাৰে যেটো আইন দিছিল এই আইনৰ কাৰণে আমি সেইটো মানিছো এতিয়া ছোৱালী 15 বছৰ বয়স হৈ গ'লে তেনেকুৱা মাষ্টৰে এইটো কাম কৰিলে আমি চৰকাৰৰ ওচৰত এইটো আইন দাবী ধৰিছো যে আমাৰ হয় এইটো মাষ্টৰৰ ফাঁচি হ'ব লাগে আৰু নহ'লে জিন্দগী তাৰ যাৱজ্জীৱন জেল হ'ব লাগে ব্যুৰো ৰিপৰ্ট অসম লাইভ।